এটা চালান মই কাটিলোৱে আৰু এনেকৈ এক চালান আৰু আহি আছে। এইটোৰ বহুত জবৰদস্ত ফলন আহি আছে, মানে দেখা পাইছে এনেকৈ লুকাই থাকে আৰু এনেকৈও বহুত আহি আছে আপোনালোকে দেখা পাইছে। আৰু এনেকুৱাকৈ আপোনালোকক দেখাই দিছোঁ ইমান ডাঙৰ এটা ফুটবল হান আছে। জয় জাপান, জয় কিষাণ। আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম কৰিলোঁ। আৰু আজি আপোনালোকক দেখাম মোৰ খেতিত কিমান ভেৰাইটিৰ পানীলাও আছে, মানে আৰু খেতি কৰা চাই চিষ্টেম আপোনালোকে যদি নাজানে আৰু আপোনালোকে চাই পদ্ধতি যদি নাজানে, চাই তাৰিকা যদি নাজানে, মোৰ ভিডিঅ'ত আপোনালোকে সকলোখিনি অভিজ্ঞতা জ্ঞান অৰ্জন কৰিব পাৰিব। তো ভিডিঅ'টো বেছি আগাৰ বাগাৰ নকৰোঁ, আগলৈ আগবাঢ়ো। তো বলক ভাই, সকলোকে কৈছোঁ ভিডিঅ'টোলৈ। আৰু এতিয়া দেখা পাইছে এইবিলাক পানীলাও কিমান ধুনীয়া চাইজ, ইমান ধুনীয়া আকৃতি, আৰু দেখা পাইছে গাঁঠি গাঁঠি ফল আছে। আৰু গাঁঠিত আৰু এনেকৈ ধুনীয়া কৰি ফল পাবলৈ হ'লে আপোনালোকে ইয়াৰ চাহি চিষ্টেম, ইয়াত কি ইউজ কৰিছোঁ, কি সাৰ ইউজ কৰিছোঁ, ৰাসায়নিক সাৰ কি অৰ্গেনিক সাৰ, আপোনালোকে দেখা পাইছে এনেকৈ কি ধুনীয়া ধুনীয়াকৈ ইফালেও এনেকৈ ওলমি আছে, ওপৰতো আছে এইবিলাক এনেকৈ, মানে কি যথেষ্ট লাও আছে এনেকৈ। আৰু আপোনালোকে এনেকৈ ফল পাবলৈ হ'লে কি সাৰ ইয়াৰ গুৰিত আপোনালোকে ইয়াক কি দানা অৰ্জন কৰিব আৰু কি নকৰিব আপোনালোকে, আৰু এনেকৈ লাওবিলাক যে পচি যায় ইয়াৰ ৰিজনটো আপোনালোকক সম্পূৰ্ণৰূপে ভিডিঅ'টোৰ মাধ্যমে জনোৱা হ'ব। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাব বুলি আশা কৰোঁ। আৰু মোৰ ভিডিঅ'ৰ মাধ্যমে আপোনালোকে যথেষ্ট খেতিৰ ভিতৰত ফল দেখা পাব। এনেকৈ দেখা পাইছে সৰু সৰু জালি আৰু বৰ্তমান আহি আছে। যিটো প্ৰথম চালানৰ ফল আছিল, এইটো ফল মই বৰ্তমান মাৰ্কেটলৈ ওলাই দিয়া হ'ল। আৰু এতিয়া বৰ্তমান নতুন ফল, নতুন জালি এনেকৈ আহা আৰম্ভ হৈছে, মানে কি যথেষ্ট আহি আছে। আপোনালোকক দেখাই দি আছোঁ কিমান হৈছে কিমান হোৱা নাই। প্ৰডাকশ্যন হাৰ্ভেষ্টিং আপোনালোকে দেখাই পাইছে চকুৰ আগত। আৰু এইখন হ'ল ফ্ৰুট ফ্লাই মাখিৰ ফান হয়। আৰু আপোনালোকে দেখা পাইছে এনেকৈ কি ধুনীয়াকৈ লাওবিলাক ওলমি আছে। আৰু এনেকৈ প্ৰডাকশ্যন পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, আৰু এনেকৈ যদি ওলমি থাকে ইয়াক ফাঁচি থাকিলে এনেকৈ তললৈ ওলমাই দিব লাগিব, কিয়নো ই তেতিয়াহে ধুনীয়া এটা চাইজৰ আকৃতি লৈ লাওটো ডাঙৰ হ'ব, ভাল হ'ব। আৰু আপোনালোকে দেখা পাইছে এনেকুৱা যদি প্ৰডাকশ্যন আপোনালোকক লাগে আৰু এনেকুৱা বেমাৰ যদি আপোনালোকৰ লাওৰ খেতিত লাগিছে, তো বহুত সাৱধান হ'ব। এইটো বেমাৰৰ নাম হৈছে ফাংগিচাইড। আৰু ফাংগিচাইডৰ দানা আপোনালোকে ইয়াক স্প্ৰে কৰি দিব, আৰু ফাংগিচাইডৰ ভাল দাৱাই আনি কিনে আপোনালোকে ইয়াক স্প্ৰে কৰিব। মই ফাংগিচাইডৰ দাৱা স্প্ৰে কৰিছিলোঁৱে, আৰু আপোনালোকে দেখা পাইছে লাওত অলপ অলপ লাগি আছে ব্লু কালাৰৰ যিটো, কিন্তু যিখিনি পাব লগা আছিল সেইখিনি নাপালে বৰষুণৰ কাৰণে। আৰু আপোনালোকে দেখা পাইছে এইটো এটা এনেকৈ মানে কি বহুত হাৰ্ভেষ্টিং হৈ আছে। আৰু এনেকুৱা পানীলাওৰ খেতি বহুত বেছি আৰু আটাইতকৈ বেছি ফলন দিয়া গছডালে হৈছে পানীলাও খেতি। আৰু আপোনালোকে ইয়াৰ হাৰ্ভেষ্টিং বহুত বেছিকৈ পায়। আৰু পানীলাও খেতি এনেকুৱা খেতি যিটো খেতি আপোনালোকে পিছতে বৰ্তমান মাৰ্কেটত চলি আছে এতিয়া বৰ্তমান 40 টকা দাম ৰিটেইলিং চেল। তো পাইকাৰী চেলিং চলি আছে বৰ্তমান 25 ৰুপিজ, বলটো 25 টকা। এনেকৈ যদি আপোনালোকে এটা লাওত 25 টকা বা 30 টকাও পায়, তো বহুত ধুনীয়া পইচা এটা উপাৰ্জন হৈ থাকে। নিশ্চিন্ত মনত আপোনালোকৰ ঘৰ সংসাৰ চলি যাব। আৰু ভাই কি ক'ম আপোনালোকক, আৰু এনেকৈ বৰ্তমান দেখা পাইছে মোৰ পানীলাও অহা, মানে কি এনেকৈ আৰম্ভ হৈছে কি, আৰু নতুন নতুন জালি আপোনালোকক দেখাই আছোঁ বহুত। আৰু এইটো দেখা পাইছে আপোনালোকে কিমান ডাঙৰ ফুটবলৰ দৰে পানীলাও বনাইছোঁ। এইটো ৰাখিছোঁ বিধানৰ কাৰণে। আৰু এইটো দেখা পাইছে কিমান ডাঙৰ আকৃতি লৈছে ইয়াৰ লগত, আৰু কাষতো আছে সৰু জালি বৰ্তমান আহি আছে। এনেকৈ বহুত তল চাইডে ওলমি এনেকৈ আহি আছে, চব চাইডে আহি আছে। দেখা পাইছে এইবিলাক লাও এনেকৈ ওলমি আহি আছে, আৰু নতুন নতুন জালিও এনেকৈ আহি আছে। বৰ্তমান এইটো চাইডে আছে মোৰ টুকুৰা লাও, আৰু সম্পূৰ্ণৰূপে আপোনালোকক দেখাই দিলোঁ। আৰু এইটো চাইডে আছে বৰ্তমান আৰু পানীলাও, কাৰণ 2 বিঘা চাঙিৰ এইখন পানীলাও মণ্ডপ খেতি। আৰু তলত দিয়া আছে মোৰ বৰ্তমান আদা, আৰু আপোনালোকক দেখাইছোঁ এইটো আদা গাজি আছে, এইবিলাক আদা হয়। আপোনালোকক দেখাই দিছোঁ এইবিলাক আদা হয়, আপোনালোকে দেখা পাইছে এইটো আদা গাজি আছে তলত আদাবোৰো। আৰু এনেকৈ তলত পানীলাও খেতিৰ তলত হয় আদা খেতি কৰিব লাগিব, বেলেগ খেতিটো নহয়। আৰু ইয়াত আপোনালোকে এনেকৈ মোৰ পূৰা তলে তলে পাব আদাৰ খেতি। দেখা পাইছে কি ধুনীয়াকৈ এতিয়া বৰ্তমান বৰষুণ বহুত অতিমাত্ৰা বৰষুণ দি আছে। আৰু আপোনালোকক ইয়াৰ তলত দেখাব মোৰ আদাৰ খেতিখন, মানে তলত আদা ওপৰত পানীলাও আৰু জাহা ভোল আপোনালোকে মই ওপৰত কৰিছোঁ পূৰা। আৰু এনেকৈ আদা খেতিখনৰ তলত দিয়া হৈছে বঢ়িয়াকৈ। এতিয়া আদাও গাজি আছে, দেখা পাইছে এনেকৈ আদা গাজি আছে তলত, এনেকৈ একদম তল চাইড পূৰা আদা দিয়া আছে, ওপৰত আছে পানীলাও। এনেকৈ মানে কি বঢ়িয়া হাৰ্ভেষ্টিং পানীলাওৰো হৈ আছে। আৰু লগত এইটো আদাও দি যাব মোক 2026 এটা ধুনীয়া নতুন বছৰত নতুন পইচা দি যাব। এইটো খেতি হৈছে এনেকুৱা। বৰ্তমান আদাৰ খেতিৰ পৰা পইচা ল'বলৈ হ'লে কমেও 7 মাহ আপোনালোকে 7 মান্থছ আপোনালোকে ৱেইট কৰিব লাগিব। 7 মাহ পিছতহে আপোনালোকে এই আদাৰ খেতিৰ পইচাটো সক্ষম হ'ব পাবলৈ। আৰু বৰ্তমান ইয়াত লগাই দিছোঁ হাইব্ৰিড পানীলাও, জেঠ মাহত লগাবলৈ, মানে কি বাৰিষাৰ খেতিৰ পানীলাও নতুন পুলি 30ডাল মানে কি জোৱাই ৰাখিছোঁ পিপিত, আৰু নাৰ্চাৰী কৰি আছে। আৰু ইয়াত লগাইছোঁ আমাৰ পপিতাৰ খেতি, মানে অমিতা, হাইব্ৰিড অমিতাটো বহুত ডাঙৰ, মোটামুটি বহুত ডাঙৰে চাইজ হয়। আৰু এনেকৈ মই বহুতখিনি জোৱাই ৰাখিছোঁ, আৰু জোৱাব লাগিব। বৰষুণটো বহুত বেছি হৈ আছে, লগত আছে আৰু বাগানৰ খেতি, আৰু লগত আছে জালাৰ খেতি, লগত আছে নেচেৰা, বহুত কিবা কিবি আছে। আৰু আপোনালোকক সম্পূৰ্ণৰূপে খেতিখনৰ ফুল ভিডিঅ' মই আপোনালোকক দেখাই দি আছোঁ। আৰু এইবিলাক দেখা পাইছে মোৰ যিবিলাক পানীলাওৰ হাৰ্ভেষ্টিং হৈ আছে, ধুনীয়া প্ৰকাৰত হাৰ্ভেষ্টিং হৈ আছে দেখা পাইছে। আৰু এনেকুৱা হাৰ্ভেষ্টিং পাবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ'বিলাক মিছ নকৰিব। আপোনালোকক সম্পূৰ্ণৰূপে ইয়াৰ চাহি পদ্ধতি কি হয়, চাহি তাৰিকা কি হয়, এনেকুৱা ফল পাবলৈ হ'লে কি কৰিব লাগিব আপোনালোকক সম্পূৰ্ণৰূপে মোৰ ভিডিঅ'ৰ মাধ্যমে জনোৱা হ'ব। আপোনালোকে দেখা পাইছে এইবিলাক ইমান ধুনীয়াকৈ জালিবিলাক ওলমি আছে, আৰু মাজে মাজে এটা দুটা এনেকৈ পচিও যাব, মানে কি পকৰৰ পাই
ক'লা হৈ যাব, পিলা কালাৰ হৈ পচি যাব আৰু লগত এনেকৈ থাকিও থাকিব 2-3টাকৈ মানে কি ইয়াৰ নহ'লে এইটো বেমাৰ বহুত লেতেৰা বেমাৰ হয় আৰু এইটো বেমাৰ যদি আপোনালোকে ট্ৰিটমেণ্ট নকৰে নহয় বহুত পস্তাবা আহি যায়, খেতিয়কৰ বহুত টেনশ্যন হয়। এই বেমাৰটো যদি এবাৰ লাগিল ফাংগিচাইডৰ বেমাৰটো ভাই সকলো ফচল আপোনাৰ বৰবাদ কৰি দিব। সেইকাৰণে এই বেমাৰটোৰ আপোনালোকে চাহি চিষ্টেম, চাহি তাৰিকা, চাহি কি হয় ঔষধ আপোনালোকে ইউজ কৰক। এইবিলাক দেখা পাইছে লুকাই আছে ইমান ধুনীয়াকৈ আৰু আপোনালোকক দেখাইছোঁ এইবিলাকৰ এনেকৈ ওলমি থাকিলে আপোনালোকে চিধা কৰি দিব লাওটো, যাতে তল পিনে ই বল পায় আৰু চিধা হয় লাওটো ওলমি আহে, তেতিয়াহে আপোনালোকৰ লাওবোৰ ভাল হ'ব। আৰু আজিৰ কাৰণে ইমানে আছিল। জয় জৱান জয় কিষাণ, সকলো কিষাণ ভাইকে কৈছোঁ। ভিডিঅ'বোৰ যদি ভাল লাগে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে জয় জৱান জয় কিষাণ চেনেলত ছাবস্ক্ৰাইব কৰি দিব নাপাৰিব। আজিৰ কাৰণে ইমান